কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ ডক্টৰেট ডিগ্ৰী প্ৰদান অনুষ্ঠান অহা ২২ ডিচেম্বৰত নক্ষত্ৰত অনুষ্ঠিত হ'ব লগা সন্দৰ্ভত আজি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত এখনি সংবাদমেলৰ আয়োজন কৰা হয়। ২২ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা দীক্ষান্ত সমাৰোহখনি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নেতৃত্বত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী ৰণোজ পেগু। লগতে সমাৰোহত সত্ৰীয়া নৃত্যৰ একান্ত সাধক পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামীক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব এই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা। কৃষ্ণগুৰু শিক্ষা পৰিষদৰ অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামী সবল নেতৃত্বত পৰিচালিত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় হৈছে ভাৰতবৰ্ষৰ ভিতৰত এনে এখন বিশেষ বিশ্ববিদ্যালয় য'ত আনুষ্ঠানিক শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰ জ্ঞান প্ৰদান কৰা হয়। আমার আমন্ত্রণ ক্রমে এই যে আমার দীক্ষান্ত সমারোহ, এখন প্রথম দীক্ষান্ত সমারোহ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত হ'ব ২২ ডিচেম্বৰত। আর বিশ্ববিদ্যালয়ের যেটো দীক্ষান্ত সমারোহ পৃথিবীর সকলো বিশ্ববিদ্যালয়তে হয়। আর এইখন এখন সৰু বিশ্ববিদ্যালয়, নতুন বিশ্ববিদ্যালয়, গ্ৰাম্য এৰিয়াৰ বিশ্ববিদ্যালয়। গতিকে ইয়াত আমাৰ এইটো ৮ বছৰ ৰানিং। আর কোনো বিশ্ববিদ্যালয়তে এখন নতুন বিশ্ববিদ্যালয় নেক্সট ইয়াৰ এবছৰতে দীক্ষান্ত সমাৰোহ খুব কমেই হয়। গতিকে পিছত কিন্তু পৰৱৰ্তী সময়ত আমাৰ যে প্ৰথম দীক্ষান্ত সমাৰোহ হ'ব, পৰৱৰ্তী সময়ত আমি অন্তত প্ৰত্যেক বছৰেই এই দীক্ষান্ত সমাৰোহ পতাৰ চেষ্টা কৰিম। আৰু মূলতঃ হ'ল এটা আনুষ্ঠানিকতা। এই যে আমাৰ ল'ৰা ছোৱালীসকল ইয়াৰ পৰা পাছ কৰিব, পৰীক্ষা শেষ কৰিব, আমাৰ আণ্ডাৰ গ্ৰেজুৱেট, আমাৰ পোষ্ট গ্ৰেজুৱেট, স্নাতকোত্তৰ বা আমাৰ যিসকল PhD ডক্টৰেট ডিগ্ৰীধাৰী আমাৰ ইয়াৰ পৰা ওলাল, ইতিমধ্যে আমাৰ ১৮জন ওলাল কম সময়ৰ ভিতৰতে। আৰু আজি আৰু কালিৰ ভিতৰত আৰু ২জন ওলাব। তোমাৰ ২০জন PhD বা ডক্টৰেট ডিগ্ৰী আমাৰ বিশ্ববিদ্যালয় পাব। সেইটো ফালৰ পৰা আমাৰ বিশ্ববিদ্যালয়ক আমি অকণমান গৌৰৱ কৰিব পাৰোঁ। ইয়াতকৈ ডাঙৰ বিশ্ববিদ্যালয়ো আছে, গতিকে তাতকৈ কিন্তু আমি একেই লেভেলৰ, একেই পৰ্যায়ৰ, একে সময়ত হোৱা কিন্তু আমাৰ অকণমান বেয়া নালাগে যে আমি কম সময়ৰ ভিতৰতে হৈছে। বিশ্ববিদ্যালয়খন সম্পৰ্কে ক'বলৈ গ'লে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আপোনালোক যিহেতু এই অঞ্চলৰে নিশ্চয় হ'ব, গতিকে কিছু কথা জানিবই যে ১৯৭৪ চনৰ পৰা বিভিন্ন পৰ্যায়েৰে গৈ গৈ স্কুল, অসমীয়া স্কুল, ইংৰাজী স্কুল, কলেজ, দুখন কলেজ, আৰ্টছ কমাৰ্চৰ এখন, বিজ্ঞানৰ এখন, বিজ্ঞান আৰু টেকন'লজিৰ প্ৰযুক্তিৰ এখন, তাৰপিছত গৈ পেলাই ১৭ চনত এখন বিশ্ববিদ্যালয়। আৰু সেই বিশ্ববিদ্যালয়খনো কিন্তু অকণমান ব্যতিক্ৰমী বিশ্ববিদ্যালয়। আৰু এনেকুৱা বিশ্ববিদ্যালয় আমাৰ ভাৰতবৰ্ষত মই কৈছোঁ যে নাই। যে নৰ্মেল জেনেৰেল যিবিলাক বিশ্ববিদ্যালয় তাৰ লগত আমাৰ যিটো আধ্যাত্মিকতাটো বা স্পিৰিচুৱেল যিটো নলেজৰ ওপৰত আমি যিটো গুৰুত্ব দি পেলাই বিশ্ববিদ্যালয়খন চলি আছে, এইটো ফালৰ পৰা কিন্তু অত্যন্ত আমি সুখৰ কথা, অত্যন্ত ভাল লাগে যে আৰু এইটো অতি দৰকাৰ হৈছে যে মানুহৰ আধ্যাত্মিকতা বা নৈতিক শিক্ষা, মূল্যবোধৰ শিক্ষা এইবিলাক কিন্তু অতি দৰকাৰ হৈছে। সমাজখনৰ যিটো এটা স্খলন, এখন স্খলিত সমাজ, আধ্যাত্মিক যিটো আমি দিশ ইয়াত সংযোজন কৰা হৈছে। আৰু ইয়াৰ পৰা যিসকল ল'ৰা ছোৱালী পাছ কৰি যায়, আমি দেখিছোঁ মানে সকলো যে হয় এনেকুৱা নহয়, কিন্তু ইয়াৰ পৰা পাছ কৰি যোৱা ল'ৰা ছোৱালীবোৰ কিন্তু মানে অকণমান সেই দিশটো নৈতিক শিক্ষা বা মূল্যবোধৰ শিক্ষা বা আধ্যাত্মিক শিক্ষা এনেকুৱা নহয় যে বেলেগবিলাকৰ পৰা নহয় বুলি, কিন্তু আমাৰ ওপৰত তেওঁলোকক এটা লেচন ইয়াতে পাই যায়। গতিকে সেইফালৰ পৰা সেইটো এটা বৰ আনন্দৰ কথা। গতিকে আমাৰ স্কুল, বিদ্যালয় আমাৰ বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত নহয়, কিন্তু মহাবিদ্যালয়, এই যে আৰ্টছ এণ্ড কমাৰ্চ কলেজ, ছায়েন্স কলেজ, এইবোৰ কিন্তু আমাৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। সেইবিলাক আমি কনষ্টিটিউৱেণ্ট কলেজ বুলি কওঁ। আৰু লগতে আচলতে কৈও ভাল লাগে, আমাৰ এই জেনেৰেল ইউনিভাৰ্চিটিৰ এতিয়ালৈকে কিন্তু কম বিশ্ববিদ্যালয়তে এই যে বাকী কিছুমান আমাৰ অনুষ্ঠান, যেনেকুৱা আমাৰ এই নাৰ্ছিং শিক্ষা, নাৰ্ছিং এডুকেশ্যন, ইনষ্টিটিউট অফ নাৰ্ছিং, আনন্দৰ কথা, যিটো আমাৰ ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়তো পৰা নাই। গতিকে নাৰ্ছিং এডুকেশ্যন, যেনেকৈ আমাৰ ফাৰ্মাচী এডুকেশ্যন, ফাৰ্মাচী ইনষ্টিটিউট, নাৰ্ছিং ইনষ্টিটিউট, ফিজিঅ'থেৰাপি ইনষ্টিটিউট, গতিকে দুখন কলেজ, এইবিলাক আমাৰ চব কনষ্টিটিউৱেণ্ট আমাৰ কলেজ বা কনষ্টিটিউৱেণ্ট ইনষ্টিটিউট। সেইফালৰ পৰা আমাৰ অকণমান ভাল লাগে বিশ্ববিদ্যালয়খনত আগবাঢ়ি গৈ আছে। লগতে
এই যিখিনি মই ক'লোঁ আমাৰ যিবিলাক আমাৰ কনভেনশ্যনেল যিবিলাক ছাবজেক্ট আমাৰ আৰ্টছৰ যিবিলাক কনভেনশ্যনেল ছাবজেক্ট ছায়েন্সৰ যিবিলাক কনভেনশ্যনেল ছাবজেক্ট ডিগ্ৰীৰ পষ্ট গ্ৰেজুৱেট বা মাষ্টাৰ ডিগ্ৰীৰ এই প্ৰায়বোৰে আমাৰ ইয়াত আছে প্ৰায়বোৰে আমাৰ খোলা হৈছে আৰু সেই প্ৰায়বোৰৰে আমি PhDৰ কাৰণে ল'ৰা ছোৱালীক অন্তৰ্ভুক্ত কৰিছোঁ এটা স্কিলৰ ওপৰত স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে যিটো আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত এইবিলাক কৰিব লাগে আৰু অন্য এটা কথা যে আচলতে সেইটো আমাৰ কৈ ভাল লাগে আমাৰ এই এটা গ্ৰাম্য এৰিয়াত যে ইয়াত আমাৰ জাপানীজ কোৰ্চ জাপানৰ লগত আমি MOU কৰি জাপানীজ কোৰ্চ ইয়াত আমাৰ চলি আছে চাৰ্টিফিকেট কোৰ্চ ফ্ৰেঞ্চ লেংগুৱেজ আমাৰ ইয়াত চলাৰ কাৰণে আমি প্ৰচেছ লৈছোঁ ফ্ৰেঞ্চ লেংগুৱেজ ঠিক তেনেকৈ আমাৰ কিছুমান এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ লগত উমা গ্লোবেল সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ